হেপাহৰ বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ আখৰা সমান্তৰালভাৱে মহানগৰী ফৰেষ্ট স্কুল সমন্বয় কলা কৃষ্টি কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা মঙলবাৰে সামৰণি পৰা এই বিহু কৰ্মশালাত বহু কণকণ শিশুৰ পৰা যুৱতী অংশগ্ৰহণ কৰে নৱ প্ৰজন্মৰ মাজত আমাৰ বাপুতি খাহন ৰঙালী বিহুটি জীয়াই ৰখাৰ উদ্দেশ্যে প্ৰতি বছৰে এনে ধৰণৰ কৰ্মশালাৰ আয়োজন কৰে বুলি প্ৰকাশ কৰে আয়োজকসকলে প্ৰথমে মই আগতীয়াকৈ সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমাৰ সমন্বয় কলা কৃষ্টি কেন্দ্ৰৰ উদ্যোগত হাদিনীয়া বিহু কৰ্মশালা এখন অনুষ্ঠিত কৰা হৈছিলে য'ত আমাৰ বিহু নাচ বিহু বাদ্য ঢোল আদি গোটেইখিনি বিষয়ে আমাৰ জনপ্ৰিয় বিহুৰ প্ৰশিক্ষক বুলিয়ে ক'ব পাৰি মাননীয় শ্ৰীযুত শৈলেন গগৈ ডাঙৰীয়া ছাৰে আমাৰ প্ৰশিক্ষণ দিয়াইছিলে আমাৰ অঞ্চলৰ ভালেখিনি ল'ৰা ছোৱালী আহিছিলে আমাৰ শিকিছে ইয়াতে শিকি পেলাই বিহুটিৰ বিষয়ে গম পালে অলপমান বিহুটিনো কি হয় ঢোল বাদ্যটো কি হয় কেনেকৈ নাচিব পাৰি অকণমান সম্যক জ্ঞান আহৰণ কৰিলে কলিয়াবৰতো হেপাহৰ বাপুতি খাহন ৰঙালী বিহুক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি কলিয়াবৰৰ শিপিনী গাঁও খ্যাত নিজ চিলাবন্ধা গাঁৱৰ শিপিনীসকল এতিয়া ব্যস্ত তাঁতশালত হেপাহৰ ৰঙালী বিহুটি জ্যেষ্ঠজনৰ লগতে আপোনজনক ফুলাম গামোচাৰে মৰম যাচিবলৈ এতিয়া গামোচাৰ তাঁত বাতি কৰাত ব্যস্ত হৈছে শিপিনীসকল গাঁওখনৰ শতাধিক শিপিনীয়ে বহাগ বিহুৰ বাবে ঘৰে ঘৰে জুৰিছে তাঁতশাল বৈছে বিহুৱানত বাচিছে ফুল বহাগ বিহুলৈ মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়ত এতিয়া এনেদৰে গাঁৱত আৰম্ভ হৈছে ৰঙালী বিহুৰ ব্যাপক প্ৰস্তুতি হেপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন আৰু ৰাজ্যবাসীয়ে হেপাহৰ ৰঙালী বিহুক আদৰিবলৈ এটা ব্যস্ত হৈ পৰিছে আৰু গাঁৱে ভূঞে শিপিনীসকলো ব্যস্ত হৈ পৰিছে মই দেখুৱাইছোঁ এই মুহূৰ্তত কলিয়াবৰৰ শিপিনী গাঁও খ্যাত নিজ চিলাবন্ধা গাঁৱৰ দৃশ্য য'ত মহিলাসকলে তাঁতশালত ব্যস্ত হৈ পৰিছে গামোচা বোৱাত আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ কলিয়াবৰ শিপিনী গাঁৱত যিহেতু হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন আৰু ৰঙালী বিহুক আদৰিবলৈ এতিয়া ব্যস্ত হৈ পৰিছে ৰাজ্যবাসী ঠায়ে ঠায়ে বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত হৈছে তাৰ সমান্তৰালকৈ কিন্তু গাঁৱৰ মহিলাসকলো ব্যস্ত হৈ পৰিছে গামোচা বোৱাত আৰু বিহুৰ গামোচা লগাবলৈ শিপিনীসকলে তাঁত বাতি কৰিছে মহিলাৰ সমান্তৰালকৈ যিসকল পুৰুষো আছে এইখন গাঁৱত যিসকলে তাঁত বাতি কৰি গামোচা প্ৰস্তুত কৰে আৰু তাঁতশাল গৰকাৰ শব্দ আৰু মাকুৰ খিটখিটনি শব্দত এতিয়া মুখৰ হৈ পৰিছে কলিয়াবৰৰ শিপিনী গাঁও খ্যাত নিজ চিলাবন্ধা গাঁও দেখা গৈছে এইসকল মহিলা এতিয়া ঘৰৰ চৌহদত এনেদৰে তেওঁলোকে গামোচা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে আমি দেখুৱাইছোঁ এনেদৰে মহিলাসকল দিনে নিশাই তেওঁলোকে বিহুৰ বাবে গামোচা প্ৰস্তুত কৰিছে এগৰাকী শিপিনী আছে আমি তেওঁৰ পৰা আচলতে জানিব চেষ্টা কৰিম যিহেতু বিহু চমু চাপিলে বিহুৰ বাবে কেনেকুৱা প্ৰস্তুতি বিহুৱে আমি গামোচা লগাইছোঁ তাৰপিছত সেয়া ধৰক জ্যেষ্ঠজনকতো গামোচা দিব লাগিব তেওঁলোকক সন্মান কৰিব লাগিব তাৰ কাৰণে আমি ধৰক গামোচা লগাইছোঁ ফুল তুলিছোঁ হয় এইবাৰ আমি প্ৰতিখন শালতে ধৰক 50খনকৈ লগাইছোঁ হয় বিক্ৰীও কৰিম হয় নিশ্চয়কৈ আমি দেখুৱাইছোঁ কলিয়াবৰৰ নিজ চিলাবন্ধাৰ এই শিপিনী গাঁও খ্যাত নিজ চিলাবন্ধা গাঁৱত এতিয়া মহিলাসকল ব্যস্ত হৈ পৰিছে আৰু তেওঁলোকে তাঁতশালত গামোচা বোৱাত ব্যস্ত হৈ পৰিছে ফুল তুলিছে আৰু এয়া দেখুৱাইছোঁ দুগৰাকী মহিলা তাঁতশালত ব্যস্ত হৈছে আপোনাৰ কাষলৈ আহিছোঁ এইবাৰ বিহুৰ বাবে কিমান গামোচা প্ৰস্তুত আমি এয়া 50ৰো অধিক গামোচা মানে তৈয়াৰ কৰি আছোঁ আৰু সম্পূৰ্ণ হোৱাগৈ নাই এয়া আমাৰ 40-50খনমান ওলালে আৰু বাকীখিনি ধৰক আমি এয়া যোগাৰ কৰি আছোঁ আমাৰ ইয়াৰ 100ৰো অধিক মহিলা তাঁতশালত ব্যস্ত হৈ আছে সকলোৱে ধৰক জীৱিকাৰ ক্ষেত্ৰতে হওক বা নিজৰ বিহুটি আহিছে বুলি বহাগৰ বিহুটি আপোনজনক জ্যেষ্ঠজনক সন্মান কৰিবলৈ গামোচা প্ৰস্তুত কৰিছে তাৰ লগতে ধৰক নিজৰ ব্যক্তিগত খৰচাৰ কাৰণেও কিছুমানে বিক্ৰী কৰিও ঘৰ সংসাৰ চলিবলৈ আমি বিহুৰ সময়ত গামোচা আমাৰ প্ৰত্যেকটো মানে বছৰটোৰ প্ৰতিটো মাহতে আমাৰ শালত ধৰক কাপোৰ থাকেই গামোচা বিহু আহিলে গামোচাখন বহাগৰ বিহুটো আহিলে গামোচাখন বেছিকৈ প্ৰয়োজন হয় কাৰণে গামোচা বেছিকৈ লগোৱা হয় আৰু তাৰ বাদে চাদৰ মেখেলা তাৰ উপৰি ধৰক বিভিন্ন ধৰণৰ কাপোৰ যি শালত বব পাৰি সেইবিলাক আমি তৈয়াৰ কৰি থাকোঁ আৰু
পুনৰ পোহৰলৈ আহিছে USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ আন এক কলংকিত অধ্যায়। মহবুবুল হকৰ মালিকানাধীন আঞ্চলিক বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান চমুকৈ ৰিষ্টৰ প্ৰমাণপত্ৰ জালিয়াতিৰ অভিযোগ। শিক্ষয়িত্ৰী হিচাপে কাম কৰি থকাৰ সময়তে ৰিষ্টৰ পৰা এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে ল'লে বিটেকৰ নিয়মীয়া পাঠ্যক্ৰমৰ ডিগ্ৰী। হাইলাকান্দিৰ মহিলাগৰাকীয়ে নেহুৰ অধীনত থকা ৰিষ্টৰ পৰা লোৱা ভুৱা ডিগ্ৰীৰে বৰ্তমান শ্ৰীভূমি পৌৰসভাত আৰবান টেকনিকেল অফিচাৰ হিচাপে কাম কৰি থকাৰ অভিযোগ। মুখ্যমন্ত্ৰীলৈ লিখিত অভিযোগ হাইলাকান্দিৰ পাৰ্থপ্ৰতিম সেন নামৰ এজনৰ 2014 চনত টেটৰ জৰিয়তে চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ত চাকৰি পোৱাৰ পৰা আৰম্ভ কৰি 2016 চনত ৰিষ্টৰ পৰা নিয়মীয়া ছাত্ৰী হিচাপে অভিযন্তাৰ প্ৰমাণপত্ৰ লাভ কৰা, চেলাৰী শ্লিপ, নিযুক্তি পত্ৰ সহ সকলো তথ্য সহকাৰে মুখ্যমন্ত্ৰীক দিলে লিখিত অভিযোগ। পাৰ্থপ্ৰতিম সেন নামৰ লোকজনৰ অভিযোগ অনুসৰি 2012-13 বৰ্ষত বিটেকত নিয়মীয়া পাঠ্যক্ৰমৰ ছাত্ৰী হিচাপে নামভৰ্তি কৰা মহিলাগৰাকীয়ে 2014 চনত টেটৰ জৰিয়তে হাইলাকান্দিৰ 423 নম্বৰ বাগাৰগুল নিম্ন প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছিল। 2018 চনত মিউচুৱেল ট্ৰান্সফাৰৰ জৰিয়তে শ্ৰীভূমিৰ পাথাৰকান্দি সমষ্টিৰ 672 নম্বৰ পিংছৰা নিম্ন প্ৰাথমিক বিদ্যালয়লৈ বদলি হৈছিল শিক্ষয়িত্ৰীগৰাকী। আৰু ইয়াৰ মাজতেই 2016 চনত ৰিষ্টৰ পৰা ৰেগুলাৰ ছাত্ৰী হিচাপে নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ অভিযন্তাৰ প্ৰমাণপত্ৰ লাভ কৰে মহিলাগৰাকীয়ে। ইয়াৰ পাছতে 2019 বৰ্ষত শিক্ষকতা এৰি প্ৰথমে গাঁও পঞ্চায়তত অভিযন্তা হিচাপে আৰু 2024 চনৰ ছেপ্টেম্বৰত শ্ৰীভূমি পৌৰসভাত আৰবান টেকনিকেল অফিচাৰ হিচাপে যোগদান কৰে মহিলাগৰাকীয়ে। 2014 চনৰ পৰা 2019 চনলৈ চৰকাৰী চাকৰি কৰি থকা এগৰাকী মহিলাই 2016 চনত কেনেকৈ লাভ কৰিলে নিয়মীয়া পাঠ্যক্ৰমৰ বিটেকৰ ডিগ্ৰী? ইয়াকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হোৱাৰ লগতে তদন্তৰ দাবীৰে অভিযোগ দাখিল কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ। কৰিমগঞ্জ মিউনিচিপালিটিৰ টেকনিকেল পাৰ্চন হিচাপে কৰ্মৰত আছে আৰু তেখেতে 2012 চনত USTMৰ পৰা ৰেগুলাৰ বিটেক কোৰ্চ কৰিছে। এজ ফৰ ৰেকৰ্ড মই চাইছো যে 2014 চনত SSR আণ্ডাৰত জব পাইছে হাইলাকান্দি বাগৰগুল LP স্কুলত আৰু বাগৰগুল LP স্কুলৰ এটেণ্ডেঞ্চ আছে আৰু বেতনো ওলাইছে। যদি বাগৰগুল স্কুলত তেখেতে কাম কৰি থাকে তেনে কেনেকুৱা USTMৰ পৰা চাৰ্টিফিকেটটো ওলাল আৰু ৰেগুলাৰ কোৰ্চ কৰি থকা অৱস্থাত কেনেকে মানে বেতনটো ওলাল এইটো তদন্ত বিচাৰিছো। 2018 ইংৰাজীৰ 26 ফেব্ৰুৱাৰী ইয়াত জইন কৰিছিল আৰু 18 ফেব্ৰুৱাৰী জইনিং কৰাৰ পিছত 2019 ইংৰাজীৰ জুন মাহলৈ চাকৰি কৰিছিল ইয়াত হাইলাকান্দিৰ পৰা এছিষ্টেণ্ট টিচাৰ। আৰু ইয়াৰ পাছত ক'ত গৈছে জানেনে? না মই জানা নাই, ইয়াত ট্ৰান্সফাৰ লৈ চলি গুচি গ'ল। কিমান দিন ধৰি ইয়াতে কি পোষ্টত কাম কৰি আছে? মই আৰবান টেকনিকেল অফিচাৰ হিচাপে আছো। মই 5 মাহৰ নৱেম্বৰৰ 1 তাৰিখ ইয়াৰ পৰা আহিছো। আপোনাৰ ঘৰ এনে? মোৰ ঘৰ হাইলাকান্দি। হাইলাকান্দিতো কিবা আপুনি মিউনিচিপালিটিত আছে নেকি? কোন ডিপাৰ্টমেণ্টত আছিলে? নাই মই ডাইৰেক্ট পোষ্টিং ইয়াতে হৈছিলে। তাৰ আগতে আপুনি কি আছিলে? মই তাৰ আগতে আপোনাৰ এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ আছিলো। তাৰ আগতে মানে ফাৰ্ষ্ট চাকৰিৰ লাইফটো কি আছিলে? এই এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ। তাৰ আগতে আপুনি শিক্ষকতা কৰিছিলে? মই একজেক্টলি ক'ত আছিলে তেতিয়া? মই আছিলো আপোনাৰ এই পাথাৰকান্দি। তাৰ আগতে? পাথাৰকান্দিতে আছিলো মই। তাৰ আগতে আপুনি ক'ত আছিলে? তাৰ আগতে আছিলো আমি হাইলাকান্দিতে আছিলো। কোন চনত ফাৰ্ষ্ট চাকৰি পাইছিলে আপুনি? মই ফাৰ্ষ্ট চাকৰি পাইছিলো 17 চনত। আৰু আপুনি যে ডিগ্ৰী পাছ কৰিলে কেতিয়া পাছ কৰিলে? ডিগ্ৰীটো ক'ৰ পৰা পাইছে? মই ডিগ্ৰীটো নৰ্থ ইষ্ট হিল ইউনিভাৰ্চিটি। কোন চনত লাভ কৰিছিলে? মই 16ত লাভ কৰিছো। কিন্তু আপুনি যিমান দূৰ জানো আপুনি 14ত পৰা চাকৰি কৰি আছে? নাই 14ৰ পৰা যদি আপুনি চাকৰি কৰে তেনে একে টাইমত কেনেদৰে আপুনি ডিগ্ৰী আৰু চাকৰি লাভ কৰিলে? নাই মই 17ত জইন কৰিছো চাকৰি। ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।